জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ২ নং বছা বামুন গাঁওবাসীক। পথ নিৰ্মাণত বিভাগীয় কৰ্তৃপক্ষই গাফিলতি কৰাৰ অভিযোগ ৰাইজৰ। এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহুলাৰ ২ নং বছা বামুন গাঁৱৰ ৰাইজক। ২ নং বছা বামুন গাঁৱৰ পৰা আঠখেলীয়া সংযোগী প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ শিৱনাথ নামৰ পথটোৱে জলাকলা খুৱাই আহিছে বামুন গাঁৱৰ ৰাইজক। ৰাইজৰ অভিযোগ, এজাক বৰষুণ দিলেই পথছোৱাৰে অচল হৈ পৰে যাতায়াত ব্যৱস্থা, যাৰ ফলত স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলকে ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সেই পথেৰে যাতায়াত কৰা পথচাৰীসকল। উল্লেখ্য যে বিগত ২০২১-২২ বৰ্ষতে নিৰ্মাণৰ বাবে আবণ্টিত পথটো ২০২৩ বৰ্ষৰ জানুৱাৰীৰ ৭ তাৰিখে ঠেঙাল কছাৰী মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে ৰাস্তাটোৰ কাম শুভাৰম্ভণি কৰি আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বৰ্তমানেও কাম সম্পূৰ্ণ নোহোৱাক লৈ ক্ষোভিত হৈ পৰিছে গাঁওখনৰ ৰাইজ। ৰাইজৰ অভিযোগ, ৫ লাখ টকাৰ বাজেটৰ এই পথটোৰ ১০% কামো আগবঢ়া নাই। বিগত ২০২৩ বৰ্ষতে কেৱল মাত্ৰ ৫ গাড়ী চেণ্ড গ্ৰেভেল পেলোৱাৰ লগতে কিছু পৰিমাণৰ ফ্লেভাৰ ব্লক পেলাই গা এৰা দিছে বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথছোৱাত কেৱল মাত্ৰ ১ লাখ টকাৰ কাম কৰি বাকী টকাসমূহ বিভাগীয় কৰ্তৃপক্ষই আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গয়া ৰাইজে। আমি এইটোকে কৈছোঁ যে ইমান দিনে আমাৰ এইটো উদ্বোধন কৰিলে, আধাৰশিলা স্থাপন কৰিলে, কিন্তু কামটো আমাৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এই আলিৰ পৰা আমাৰ প্ৰায় ৮০০ মিটাৰ এই ৰাস্তাটো তেখেতলোকে কিমান ১ লাখমান টকা আগবঢ়াই দিলে, বাকী আমাৰ পইচাটো কি কৰিলে কি নাই কৰা সম্পূৰ্ণ কামটো আমাৰ হোৱা নাই। গতিকে আমাৰ নামঘৰলৈ যোৱাৰ, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ যোৱাৰ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকল যোৱাটো আমাৰ এই ৰাস্তাটো বানপীড়িত অঞ্চল, সেইকাৰণে ইয়াত আমাৰ যাতায়াতৰ অসুবিধা হৈছে। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে যি বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই ৰাস্তাটো অতি সোনকালে বনাই দিয়ে, সেয়ে মই সকলোকে মই আহ্বান কৰিছোঁ আৰু ৰাইজেও আমাক আপত্তি কৰিছে। হয়, অসমত স্বায়ত্ত শাসিত পৰিষদবিলাক গঠন হৈ তেখেতলোকে আচলতে আমি যিমান দূৰ দেখি আহিছোঁ, অকল নিজে টকা ঘটিবলৈ বা মাটি বাৰী গাড়ী গুড়া কিনিবলৈকে তেখেতলোকে স্বায়ত্ত শাসিত পৰিষদৰ দায়িত্ব লৈ কামবিলাক চলায়। এতিয়া আমি দেখি আহিছোঁ ইকৰাণী পঞ্চায়তৰ অন্তৰ্গত এইটো ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মাধৱপুৰ পঞ্চায়ত, আৰু ইয়াত আধাৰশিলা স্থাপন কৰিছে প্ৰতাপ কছাৰী ডাঙৰীয়াই। ২০২১-২২ বৰ্ষৰে তেখেতে এইমাত্ৰ এটা সৰু ৰাস্তা, খুব বেছি ৫০০ মিটাৰমান হ'ব, এই ৰাস্তাটো ৫ লাখ টকা অনুমোদন দিছিল। অনুমোদন দি তেখেতে ইয়াত শুভাৰম্ভ কৰিলে। আজি ২৩ বৰ্ষতে জানুৱাৰী মাহতে উদ্বোধন কৰা, কিন্তু আজিলৈকে ৰাস্তাটো সম্পূৰ্ণ হৈ নুঠিল। অতি দুৰ্ভাগ্য বিষয়, কিয়নো এই ৰাস্তাটো দি আঠখেলীয়া নামঘৰলৈকে ব্যক্তিসকলো যায়, চমুপথ হয়, তাৰ দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকল আহে স্কুললৈ। কিন্তু ৰাস্তাটো এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছেগৈ, ইয়াৰ যিবিলাক ফ্লেভাৰ ব্লক আছিল, ফ্লেভাৰ ব্লক বহু খাললৈ খহি গৈছে, আৰু ৰাইজে এই বস্তুখিনি নষ্ট হোৱাৰ কাৰণে কিছু ব্যক্তিয়ে নিজৰ ঘৰত সংৰক্ষণ কৰি ৰাখি থৈছে, আৰু সেই ফ্লেভাৰ ব্লকবিলাক বৰ্তমান শেলাই ধৰিলেগৈ। গতিকে ইয়াত নিশ্চয় আমি যিমান দূৰ অনুমান কৰিছোঁ, দুৰ্নীতি হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ কৰিব পৰা নাই, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে নিৰ্মাণ কৰিব পৰা নাই। ইয়াত বহু টকা কেলেংকাৰী হৈছে। যদি শিল ৫ গাড়ী পেলাইছে, 10 গাড়ী ইয়াত লিখা হৈছে, আৰু ফ্লেভাৰ ব্লক যিমতে উন্নতমানৰ কোৱালিটি আনিব লাগিছিল, ননাৰ কাৰণে আজি কামবিলাক কৰিব পৰা নাই। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি।